নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকক কলিকে জনাইছোঁ পুনৰবাৰ আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি পুনৰ আপোনালোকৰ বাবে আমাৰ কাহিনী দুখীয়া বায়েক ভনীয়েকক চাবলৈ আহিল চহৰৰ ধনী ল'ৰা নামৰ কাহিনীটোৰ পিছৰটি তথা অন্তিমটি খণ্ড লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয়কৈ ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটিৰ মাজলৈ আগবাঢ়ি যাওঁ। কি এইবোৰ আপুনি কি কৈছে খুৰীদেউ? পাহিৰ বিয়া ঠিক কৰা হৈছে আৰু মই গমেই নাপাওঁ। এনেকুৱা কেতিয়াও হ'ব নোৱাৰে। পাহি মই থাকোঁতে আনৰ লগত বিয়াত বহিব নোৱাৰে। পাহিক যদি বিয়া কৰাব লাগে তেন্তে অকল মই বিয়া কৰাম, কাৰণ মই তাইক বহু দিনৰ আগৰ পৰাই ভাল পাওঁ। গতিকে তাইক মই বেলেগৰ হৈ যোৱা চাই থাকিব নোৱাৰোঁ। মনোজ, আমি সেই কথা জানো, সেইটো কাৰণেতো তোমাক ইয়ালৈ মতাই আনিছোঁ মই। মনোজ, এই তাইক চহৰৰ পৰা যিটো ল'ৰাই চাবলৈ আহিছে সেই ল'ৰাটোৰ এড্ৰেছ মই তোমাক দিব পাৰিম। তুমি তালৈ গৈ ল'ৰাজনৰ আগত পাহিৰ বিষয়ে ক'বা যে তুমি পাহিক ভাল পোৱা আৰু পাহিও তোমাক ভাল পায়, কিন্তু এতিয়া টকা পইচা দেখিহে তাই তোমাক এৰি তাৰ লগত বিয়াত বহিবলৈ ওলাইছে। আৰু তেতিয়াতো আৰু ল'ৰাজনে গম পায়ে যাব যে পাহিৰ আচল চৰিত্ৰটো কি। গতিকে বিয়া ভাঙিয়ে যাব লগালগ। আৰু তেতিয়া বিয়া ভঙাৰ পিছত আৰুতো আন একো উপায় নাথাকিব। গতিকে পাহি তোমাৰ লগতে বিয়া হ'বলৈ বাধ্য হ'ব, চাবাচোন। সেইটো কাৰণে তোমাক ইয়ালৈ মতাই আনিছোঁ। এতিয়া মই তোমাক সেই ল'ৰাজনৰ এড্ৰেছটো দিওঁ, তুমি গৈ তাক সেই কথাবিলাক ক'ব লাগিব। পাৰিবা নহয়? পাৰিম, কিয় নোৱাৰিম। এই মনোজে নোৱাৰা কাম এই দুনিয়াত একোৱেই নাই। আপুনি এড্ৰেছটো দিয়ক মোক, এতিয়াই মই যাম আৰু গৈ সকলোবিলাক কথা ক'মগৈ যে পাহিক মই ভাল পাওঁ আৰু তাইও মোক ভাল পায়। অৱশ্যে তাই আজিলৈকে মোক ভাল পাওঁ বুলি কোনোদিন নক'লে, তথাপিতো মই তেনেকৈয়ে ক'ম যে তাইও মোক ভাল পায়। আপুনি শিকোৱা ধৰণেৰে ক'ম সকলোবিলাক। দিয়ক, এড্ৰেছটো সোনকালে দিয়ক। তাৰ পিছতেই পূবালীৰ মাকে অৰ্থাৎ পাহিৰ মামীয়েকে মনোজক এড্ৰেছটো দিলে ৰক্তিমৰ ঘৰৰ, আৰু সেইদিনাখনেই গৈ মনোজ ৰক্তিমৰ ঘৰ পালেগৈ। হয়, কওকচোন। আমাৰ কাম কৰা মানুহজনে মোক জনালেগৈ যে আপুনি গাঁৱৰ পৰা আহিছে আৰু মোক লগ পাব বিচাৰে। কিবা কাম আছিল নেকি বাৰু মোৰ লগত? আছিল। আপুনিয়ে তাৰমানে ৰক্তিম নহয় জানো? আপোনাৰ লগতে মোৰ কথা দুটামান আছিল আপোনাক ক'বলগীয়া। আচলতে মই পাহিহঁতৰ গাঁৱৰ পৰা আহিছোঁ। মানে আপুনি যাক চাবলৈ গৈছিল আৰু যাৰ লগত আপোনাৰ বিয়া ঠিক হৈছে তাইৰ কথা কৈছোঁ। তাৰমানে আপুনি পাহিহঁতৰ গাঁৱৰ পৰা আহিছে? আপুনি এনেকৈ অহা দেখি খুব ভাল লাগিল। বাৰু কওকচোন, কি দৰকাৰী কথা আছিল মোৰ লগত আপোনাৰ? কথা মানে আচলতে মই পাহিৰ বিষয়ে আপোনাক দুটামান কথা ক'ব বিচাৰিছোঁ। মানে পাহি যাৰ লগত আপোনাৰ বিয়া ঠিক হৈছে, আচলতে তাই মোক ভাল পায় আৰু মই তাইক বহুত বেছি ভাল পাওঁ। কিন্তু এতিয়া আপুনি চহৰৰ পৰা তাইক চাবলৈ গৈছে, তাতে আপোনালোক ইমান ধনী মানুহ। গতিকে আপোনাৰ টকা পইচা ধন সম্পত্তি দেখি তাই মোক এৰি আপোনাৰ লগত বিয়াত বহিবলৈ ওলাইছে। কিন্তু মই আপোনাৰ ওচৰত হাতযোৰ কৰিছোঁ, আপুনি এই বিয়া ভাঙি পেলাওক। মই পাহিৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ আৰু তাইও মোক ভাল পায় জানো, কিন্তু এতিয়া টকা পইচাৰ লোভত পৰিহে তাই আচলতে মোক এৰি আপোনাৰ লগত বিয়া হোৱাৰ কথা চিন্তা কৰিছে। গতিকে তাৰ পৰা আপুনি জানিব লাগে যে তাইৰ আচল চৰিত্ৰটো কি। তাই তেনেকুৱাই, টকা পইচা দেখিলে একেবাৰে বলিয়া হৈ যায়। কিন্তু মই তাইক বহুত ভাল পাওঁ, সেয়েহে তাইক মই হেৰুৱাব নিবিচাৰোঁ। সেইটো কাৰণে মই আপোনাৰ ওচৰত হাতযোৰ কৰিছোঁ। আপুনি অনুগ্ৰহ কৰি তাইৰ লগত এই বিয়া ভাঙি পেলাওক। কিন্তু আপুনি, মই কেনেকৈ আপোনাৰ কথাবিলাক বিশ্বাস কৰিম? এনেকুৱাওতো হ'ব পাৰে আপুনি হিংসাতে এই বিয়া ভাঙিব বিচাৰিছে। নাই, আপুনি তেনেকৈ কিয় ভাবিছে বাৰু? মই কিয় তেনেকুৱা কৰিব বিচাৰিম কওকচোন? মই হিংসাতে নহয়, মই মোৰ মা দেউতাৰ শপত খাই কৈছোঁ। মই পাহিক বহুত ভাল পাওঁ আৰু পাহিও মোক ভাল পায়। মই পাহিৰ অবিহনে জীয়াই থাকিব নোৱাৰিম, মৰি থাকিম তাইৰ অবিহনে। গতিকে এতিয়া মোৰ জীৱন আপোনাৰ হাততে। আপুনি এই বিয়া ভাঙিলেহে পাহি পুনৰ মোৰ ওচৰলৈ ঘূৰি আহিব। গতিকে হাতযোৰ কৰিছোঁ আপোনাক, আপুনি ভাঙক এই বিয়া। ঠিক আছে বাৰু, মই আপোনাৰ কথা বিশ্বাস কৰিলোঁৱেই যেনিবা। কিন্তু এটা কথা কওকচোন, আপুনি মোৰ ঘৰৰ এড্ৰেছটো কেনেকৈ জানিলে? আপোনাৰ ঘৰৰ এড্ৰেছটো মানে মই বহুত কষ্ট কৰি যোগাৰ কৰিছোঁ। যেনে তেনে বিচাৰি উলিয়ালোঁ আপোনাৰ এড্ৰেছটো। সেইবোৰ বহুত কথা, বহুত দীঘলীয়া কথা, পিছতো বাৰু কেতিয়াবা ক'ম। মুঠতে আপুনি এতিয়া প্ৰথমতে বিয়াখন ভাঙকচোন। ঠিক আছে বাৰু, হ'ব দিয়া। তোমাৰ বহুত বহুত ধন্যবাদ যে সময় থাকোঁতে তুমি আচল কথাবোৰ মোৰ আগত কৈ দিলা। নহ'লেতো মই পাহিৰ নিচিনা ছোৱালীজনীৰ লগত গোটেই জীৱনৰ কাৰণে ফচি গ'লোহেঁতেন। আচলতে তাইৰ নিচিনা স্বভাৱৰ ছোৱালীবোৰ মই এনেও বহুত বেছি বেয়া পাওঁ, যোনে টকা পইচাৰ লোভ দেখি সঁচা ভাল পোৱা হেৰুৱাই আনৰ লগত বিয়াত বহিবলৈ ওলায়। গতিকে সময় থাকোঁতে যে সকলোবিলাক কথা মোক ক'লাহি, তাৰ বাবে অশেষ ধন্যবাদ।
কি আপুনি সঁচাকৈ এই বিয়া ভাঙিব? আপোনাক বহুত বহুত ধন্যবাদ, বহুত বহুত। হ'ব দিয়ক, এতিয়া তেনেহ'লে মই আহিছোঁ বুলি কৈ মনোজ পুনৰ গাঁৱলৈ উভতি আহিল। আহি পূবালী আৰু তাইৰ মাকৰ ওচৰ পালেহি। কাম হৈ গ'ল খুৰী। এবাৰ কওঁতেই তাই এই হ'বলগীয়া গিৰিয়েকে সকলোবিলাক কথা বিশ্বাস কৰিলে। আৰু এতিয়া চাগে অলপ দিনৰ পিছত খবৰ আহিবই, হয়তো ফোন কৰিব, নহ'লে নিজে আহিব আৰু ক'বহি যে এই বিয়া তেওঁ ভাঙিছে বুলি। সঁচানে মনোজ? তই সঁচাই কৈছ? তই সঁচাকৈ বিয়া ভাঙিম বুলি কৈছে? তই চাই থাক, অলপ দেৰি পিছতে ফোন আহিছে, নহ'লে তেওঁ নিজে আহিব আৰু ক'বহি এই বিয়া তেওঁ ভাঙিছে। কাৰণ তেওঁ নিজেই মোৰ লগত কৈছে যে তেওঁ এই বিয়া ভাঙিছে বুলি। তই মাত্ৰ অপেক্ষা কৰ অলপ সময়, তাৰপিছতে দেখিবি সঁচা কৈছোঁ নে মিছা কৈছোঁ। হ'ব দিয়া মনোজ, তোমালৈ তেনেহ'লে শুভেচ্ছা থাকিল। এতিয়াতো আৰু তোমাৰ চিন্তা নাই। এতিয়া পাহি বিয়া ভাঙিল যেতিয়া এইবাৰ তুমি যেন তেনে পাহি বিয়া কৰাই লৈ যাবা মুঠতে। তুমি এতিয়া খালি ইয়াৰ পৰা যোৱা। কেনেবাকৈ আমাৰ এওঁ যদি ইয়াত দেখে তোমাক কিবা কথাত সন্দেহ কৰিব পাৰে। যোৱা তুমি এতিয়া ইয়াৰ পৰা যোৱা দেই কৈ মনোজক মাকে লৰালৰিকৈ তেওঁলোকৰ ঘৰৰ পৰা পঠিয়াই দিলে। কিন্তু হয়তো পূবালী আৰু তাইৰ মাকৰ ভাগ্যখন অকণমান বেয়া আছিল যে এই সকলোবিলাক কথা কাণত পৰিল সিহঁতৰ দেউতাকৰ, অৰ্থাৎ পাহিৰ মোমায়েকৰ। তোমালোকে দুজনীয়ে কি ভাবিছিলা? মনোজক এনেকৈ লৰালৰিকৈ ইয়াৰ পৰা পঠিয়াই দিলেই সঁচা কথাবোৰ লুকাই পৰিব। ভগৱান আছে এই দুনীয়াত, গতিকে তোমালোকৰ ষড়যন্ত্ৰ ভগৱানে সিদ্ধি হ'বলৈ নিদিলে। মই সকলোবিলাক কথা শুনিছোঁ। আচলতে আজি তোমাক মোৰ নিজৰ পত্নী আৰু মাজনীক মোৰ নিজৰ ছোৱালী বুলি ক'বলৈ লাজ লাগিছে। তহঁত ইমান তললৈ যাব পাৰিলি? পাহিৰ বিয়া ভাঙিবৰ বাবে তহঁতে এই চকীদাৰৰ পুতেক মনোজক ব্যৱহাৰ কৰিলি আৰু মনোজৰ হতুৱাই ৰক্তিমৰ আগত বেয়াকৈ কোৱাই এই বিয়া ভাঙিব বিচাৰিলি। চাই থাক, যদি কেনেবাকৈ ৰক্তিমৰ ঘৰৰ পৰা ফোন আহে, নহ'লে কোনোবা যদি এই বিয়া ভাঙিছে বুলি খবৰ দিবলৈ আহে, মই সকলোবিলাক তহঁতৰ কথা কৈ আছোঁ সিহঁতৰ আগত। চাই থাক। আপুনি এইবোৰ কি কৈছে? আপুনি ভুল বুজিছে আমাক। আপুনি আচলতে যি শুনিলে সেয়া সঁচা নহয়। আপোনাৰ শুনাটো ভুল হৈছে। আপুনি মোৰ কথাটো শুনকচোন। তেওঁলোকৰ আগত এইবোৰ কথা নক'ব। আচলতে আমি কৈছিলোঁ কিবা বেলেগ এটা আৰু শুনিলে কিবা বেলেগ এটা। মনে মনে থাকা, তোমাৰ মুখৰ পৰা আৰু মই এষাৰ মাত শুনিব বিচৰা নাই। মা দেউতাই এইবোৰ কি কৈ গ'ল? সঁচাকৈ যদি দেউতাই এতিয়া ৰক্তিমতৰ ঘৰৰ আগত আমাৰ কথা কৈ দিয়ে তেতিয়া কি হ'ব? বিয়া ভাঙিবলৈ যাওঁতেচোন ওলটাই আমিহে বেছি লাজ পাম। আমিতো ভাবিছিলোঁ এই বিয়া তাইৰ লগত ভাঙি যেনে তেনে তুমি মোৰ লগত তাইৰ বিয়াখন হোৱাৰ ব্যৱস্থা কৰিবা। কিন্তু এইবোৰ কথা গম পাই যোৱাৰ পিছত ওলটাইচোন আমি বেছি লাজহে পাম তেওঁলোকৰ আগত। এতিয়া কি হ'ব মা? ৰচোন মাজনী, তই চিন্তা নকৰিবি, মোক কিবা এটা উপায় ভাবিবলৈ দে। মাকে জীয়েকে তেনেকৈ এইবোৰ কথা চিন্তা কৰি থাকোঁতে হঠাতে সিহঁতৰ ঘৰৰ বাহিৰত গাড়ী এখন ৰখোৱাৰ শব্দ শুনিলে আৰু লৰালৰিকৈ ঘৰৰ আটাইবোৰ বাহিৰলৈ, মানে সিহঁতৰ বাহিৰৰ ৰুমলৈ ওলাই আহিল। আহিয়ে দেখিলে যে ৰক্তিম আহিছে। ৰক্তিম, তুমি? বোপাই, ভালেই কৰিলা তুমি আহিলা। এনেও মই তোমাৰ লগত দুটামান কথা পাতিম বুলি ভাবিছিলোঁৱেই। আচলতে ৰ'ব মামা, আচলতে আপুনি কিবা এটা কোৱাৰ আগতে মই যিখিনি কথা ক'বলৈ আহিছোঁ সেয়া কৈ ল'ব বিচাৰিছোঁ। আচলতে মই ইয়ালৈ অহাৰ প্ৰধান কাৰণটো হৈছে যে আপোনালোকৰ গাঁৱৰ পৰা অলপ দেৰি আগতে আমাৰ ঘৰলৈ মানে মোক লগ কৰিবলৈ ল'ৰা এজন গৈছিল আৰু সেই ল'ৰাজনে গৈ পাহিৰ কথা বহুত কিবা কিবি মোৰ আগত কৈছে। কিন্তু মই তেওঁৰ এটা কথাটো বিশ্বাস কৰা নাই। আচলতে বিশ্বাস কৰিবলৈ বাধ্য হ'লোহেঁতেন, কিন্তু তেনেকুৱাতে মই গম পালোঁ যে ল'ৰাজনে নিশ্চয় এই সকলোবিলাক কথা মিছাকৈ কৈছে আৰু কোনোবাই ল'ৰাজনৰ হয়তো এই ষড়যন্ত্ৰ কৰাইছে এই বিয়া ভাঙিবলৈ। কাৰণ মোৰ ঘৰৰ এড্ৰেছটো আপোনালোকৰ ঘৰৰ মানুহখিনি বা আপোনালোকৰ ওচৰৰ পাজৰ দুই এজনৰ বাহিৰে আন কোনেও নাজানে। গতিকে সেই ল'ৰাজনে মোৰ ঘৰৰ এড্ৰেছটো ক'ত পাব? নিশ্চয় সেই ল'ৰাজনক কোনোবাই দিছে মোৰ ঘৰৰ এড্ৰেছটো আৰু সেয়া তেওঁলোকৰ এক ষড়যন্ত্ৰ বুলি মই তেতিয়াই গম পাই গ'লোঁ। আৰু মই সেই ল'ৰাজনৰ এটা কথাটো বিশ্বাস কৰা নাই আৰু মই এই বিয়া ভঙা নাই আৰু কেতিয়াও এই বিয়া নাভাঙো। মই পাহিকে বিয়া কৰাম। আচলতে মই এইবোৰ কথা এইকাৰণেই ইয়ালৈ ক'বলৈ আহিছোঁ যাতে আপোনালোকেও গম পাওক যে এই বিয়া ভাঙিবলৈ কোনোবাই তলে তলে ষড়যন্ত্ৰ কৰিছে বুলি। মোৰ কথা কেইষাৰ শুনি এইফালে একেবাৰে পূবালীৰ মাক জীয়েকৰ ভৰিৰ তলৰ মাটিকণ যে নোহোৱা হৈ গ'ল। ভাবি আছিল বিয়া ভঙাৰ কথা আৰু উল্টাই ৰক্তিমে ক'লেহি এনেকৈ। আচলতে ৰক্তিম বোপাই, তুমি ঠিকেই কৈছা। এইবোৰ ষড়যন্ত্ৰ কৰিছে আৰু আচলতে যোনে কৰিছে, কোনে কৰিছে বুলি নহয়, আচলতে সি নিজেই এইবোৰ কৰিছে চাগে। মই জানিছিলোঁ সি মোক ভাল পাব বিচাৰিছিল, কিন্তু মই তাৰ সেই প্ৰস্তাৱ মানি নোলোৱাৰ বাবে সি হিংসাতে এইবোৰ কৰিছে। তাক কোনেও এইবোৰ কৰোৱা নাই।
এইবোৰ কাৰো ষড়যন্ত্ৰ নহয়। সি যি কৰিছে নিজে কৰিছে। আপোনাৰ এড্ৰেছটো চাগে যেনে তেনে ক'ৰবাৰ পৰা যোগাৰ কৰিলে। আৰু মই যে তাক ভাল নাপাওঁ বুলি ক'লোঁ, সেই হিংসাৱতে সি মোৰ বিয়াখন ভাঙিব বিচাৰিছে। আচলতে মমায়েকে মামীয়েক আৰু পূবালীৰ কথা ৰক্তিমৰ আগত ক'বলৈ লওঁতেই এইফালে পাহিয়ে মমায়েকৰ মুখৰ পৰা কথাষাৰ কাঢ়ি আনি ওলোটাই মনোযোগে দুখ দি কথাখিনি ক'লে ৰক্তিমৰ আগত। মই জানিছোঁ তেনেকৈ কিবা এটা হ'ব, নহ'লে কাৰোবাৰ ষড়যন্ত্ৰ, নহ'লে সি নিজে এইবোৰ কৰিছে। কিন্তু তুমি চিন্তা নকৰিবা পাহি, মই সদায় তোমাৰ লগত আছোঁ। তোমাক এবাৰ পচন্দ কৰিলোঁ যেতিয়া, এবাৰ মই বিয়া কৰাম বুলি ভাবিলোঁ যেতিয়া, মোৰ এই মন আৰু কেতিয়াও সলনি নহয়। মই তোমাকে বিয়া কৰাম। বাৰু হ'ব দিয়া, এতিয়া আহিছোঁ তেনেহ'লে। মামা মামী আহিছোঁ দিয়ক। সেই বুলি কৈ ৰক্তিম তাৰ পৰা গুচি গ'ল। পাহি মাজনী, তই যে মোৰ কথাষাৰ সম্পূৰ্ণ কৰিব নিদিয়েকৈ মনোজক দুখ দি ৰক্তিমৰ আগত কথাবোৰ ক'লি, আচলতে সেইটোৱে শুদ্ধ নহয়। মনোজেতো এইবোৰ কৰিছেই, কিন্তু তাক এইবোৰ কৰোৱাইছে কোনোবাই উচতনি দিছে এইবোৰ কৰিবলৈ, যাতে তোৰ এই বিয়াখন ভাঙিব পাৰে। আৰু সেয়া কোন তই জানিলে হয়তো মানুহৰ ওপৰৰ পৰা তোৰ বিশ্বাসে উঠি যাব। তোৰ খুব আপোন মানুহ কিছুমানে এইবোৰ কৰাইছে। মই জানো মামা। আচলতে অথনি মই চাহ বনাবলৈ লৈছিলোঁ আৰু তোমালোকক চাহ খাবানি বুলি তোমালোকৰ ৰুমৰ ফালে যাওঁতেই তোমাৰ মামী আৰু পূবালীৰ সকলোবিলাক কথা বতৰা মোৰ কাণত পৰিল। মই তেতিয়াই বুজি উঠিছিলোঁ। কিন্তু তুমি ৰক্তিমৰ আগত এইবোৰ কথা কৈ দিলে মামী আৰু পূবালীয়ে বৰ লাজ পাবলগীয়া হ'লহেঁতেন। সেইকাৰণেহে মই তোমাক এইবোৰ কথা ক'বলৈ নিদিলোঁ। সেই বুলি কৈয়ে পাহি ভিতৰলৈ গুচি গ'ল। আচলতে তাই সকলোবিলাক কথা জানিছিল যে মামীয়েক আৰু পূবালীয়ে এইবোৰ কৰিছে, কিন্তু ৰক্তিমৰ আগত ক'লে এইবোৰ কথা মামীয়েক আৰু পূবালীয়ে বহুত লাজ পাব লাগিব বুলি তাই মমায়েকক ক'বলৈ নিদিলে। তাইৰ কথা তোমালোকে লাজ পাবা বুলি তাই মোক সকলোবিলাক কথা ৰক্তিমৰ আগত ক'বলৈ নিদিলে। তোমালোকক অপমানিত হোৱাৰ পৰা তাই ৰক্ষা কৰিলে আজি। আৰু তোমালোকে সেইজনী ছোৱালীকে হিংসা কৰি তাইৰ বিয়াখন ভাঙিব বিচাৰিছিলা। দেখিলা কিমান পাৰ্থক্য তাই আৰু তোমালোকৰ মাজত। আৰু ভগৱানেও এই পাৰ্থক্য বুজি পাইছে, সেইকাৰণে তোমালোকৰ ষড়যন্ত্ৰক সফল হ'বলৈ নিদিলে আৰু পাহিৰ এই বিয়াখন ভাঙিবলৈ নিদিলে। সময় আছে এতিয়াও নিজৰ ভুলবোৰ উপলব্ধি কৰা তোমালোকে, সেয়াই তোমালোকৰ বাবে শ্ৰেষ্ঠ। এখন গিৰিয়েকৰ কথাত পাহিৰ মামীয়েকে খুব বেছি লাজ পালে আৰু লগতে পূবালীও। আৰু তেওঁলোকৰ ষড়যন্ত্ৰ সফলো নহ'ল। আৰু পাহিৰ বিয়াত তেওঁলোকে একো বাধা প্ৰদানো কৰিব নোৱাৰিলে। নিজৰ ভুলবিলাকো অলপ হ'লেও যেন দুয়োজনীয়ে উপলব্ধি কৰিব পাৰিলে। আৰু তাৰ এমাহৰ পিছতেই পাহি আৰু ৰক্তিমৰ বিয়াখন খুব ধুমধামেৰে হৈ পৰিল। আৰু তাৰপিছতেই পাহিৰ জীৱনটো সুখেৰে ভৰি পৰিল। মামীয়েক আৰু পূবালীৰ একো ষড়যন্ত্ৰই তাইৰ জীৱনত একো বেয়া প্ৰভাৱ পেলাব নোৱাৰিলে। তেন্তে আমাৰ এই কাহিনীটো কৰি দিছোঁ ইয়াতেই সমাপ্ত। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো এটা লাইক আৰু এটা কমেণ্ট কৰি দিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ' সৈতে। তেতিয়ালৈকে বাই।